কংগ্ৰেছৰ দিনত কেৱল বিনাশ বিনাশ বিনাশ, বিজেপিৰ দিনত কেৱল বিকাশ বিকাশ আৰু বিকাশ। প্ৰকৃততে ৰাজ্যিক বিজেপিৰ যিগৰাকী সভাপতি দিলীপ শইকীয়াই যি দাবী কৰিছে বিজেপিৰ দিনত কেৱল বিকাশ 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 তেওঁ আস্ফালন কৰিছে, সঁচাকৈয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিকাশ হৈছেনে? কি নলবাৰী হওক, কি বোকাখাতেই হওক, বা কি ওদালগুৰি হওক বা অন্যান্য ঠাই হওক, আজি প্ৰকৃতাৰ্থত ৰাইজৰ উন্নয়ন বা বিকাশ হৈছেনে? জলজীৱন আঁচনিৰ সুবিধা সঁচাকৈয়ে ভালকৈ লাভ কৰিছেনে? বা PMAY গৃহ লাভ কৰিছেনে? বা ৰাস্তা ঘাটৰ দুৰৱস্থা কি? বা বানপানীয়ে বিধ্বস্ত কৰা অঞ্চলসমূহৰ কি দুৰৱস্থাত কটাবলগীয়া হয়? সমগ্ৰ দৃশ্যখন আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে সম্পূৰ্ণকৈ এই ভিডিঅ'টো চাওক। তাৰ প্ৰথমে দিলীপ শইকীয়াই কালি নলবাৰীতনো কি কৈছিল এই সন্দৰ্ভত আমি দেখুৱাই লৈছোঁ। একেবাৰে সম্বন্ধীয় যি কয় আমাৰ সম্পৰ্কীয় সেই 2-4 জনৰ বাদ দি সাধাৰণ মানুহে 10-20 হাজাৰ টকা ভেটি নিদিয়াকৈ ইন্দিৰা আৱাস যোজনাৰ ঘৰ পোৱা নাছিল। বাকীটো বাদেই দিয়ক, ঘৰ বাদ দিয়ক, আমাৰ সমাজৰ আই মাতৃ যিগৰাকী আই মাতৃয়ে বিধৱা একেবাৰে সম্বন্ধীয় যি কয় আমাৰ সম্পৰ্কীয় সেই 2-4 জনৰ বাদ দি সাধাৰণ মানুহে 10-20 হাজাৰ টকা ভেটি নিদিয়াকৈ ইন্দিৰা আৱাস যোজনাৰ ঘৰ পোৱা নাছিল। বাকীটো বাদেই দিয়ক, ঘৰ বাদ দিয়ক, আমাৰ সমাজৰ আই মাতৃ যিগৰাকী আই মাতৃয়ে বিধৱা হৈছে, স্বামী হৰা হৈছে, সেই স্বামী হৰা হোৱা বিধৱা আই মাতৃগৰাকীয়েও যদি বিধৱা পেঞ্চনৰ হিতাধিকাৰীৰ তালিকাত তেওঁৰ নামটো সোমাব লাগে, তেনেহলে কংগ্ৰেছ নেতা পাল নেতাক 1000-2000 টকা যদি ভেটি নিদিয়ে, এই দালালসকলক যদি সন্তুষ্ট নকৰে, সেই বিধৱা আই মাতৃগৰাকীৰ নামো সেই বিধৱা পেঞ্চন পোৱা আই মাতৃগৰাকীৰ সেই তালিকাত নোসোমাই নামটো। সেইদিন পাহৰি নাযাব ৰাইজ। সেই দিনবিলাক মনত ৰাখিব। কংগ্ৰেছৰ দিনৰ গোষ্ঠী সংঘৰ্ষ, জাত পাতৰ নামত ৰাজনীতি, ভাগ ভাগ কৰাৰ ৰাজনীতি, তুষ্টিকৰণৰ ৰাজনীতি, কংগ্ৰেছৰ তুষ্টিকৰণৰ ৰাজনীতিৰ বিপৰীতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৰাজনীতি কৰিছে বিকাশৰ ৰাজনীতি। কংগ্ৰেছৰ দিনত কেৱল বিনাশ বিনাশ বিনাশ, বিজেপিৰ দিনত কেৱল বিকাশ বিকাশ আৰু বিকাশ। আলু কেজি 40 টকা হব, পিঁয়াজৰ কেজি যদি 100 টকা হব, তেতিয়া কেই কেজি কিনি খাম? এতিয়া সেইকাৰণে আমাৰ হেৰিকে তোলাই ভাল, কংগ্ৰেছক তোলাই ভাল। কংগ্ৰেছ চৰকাৰৰ দিনত আমাৰ কেৰাচিন তেল পাওঁ, নিমখ পাওঁ, চেনি পাওঁ, এটা পাওঁ, চবে পাওঁ। এতিয়া কি দিছে? আমাক একোৱে নিদিয়ে। হয় নাই? আমাক একোৱে দিয়া নাই, আমি একোৱে নাপাওঁ। অকল চাউল কেজি বাহিৰে আমি একোৱে নাপাওঁ। দাম কমিব লাগে। আমি মানুহবিলাকৰ ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰা হৈছে, খোৱা পানীৰ ব্যৱস্থা আজি 6 মাহ ধৰি বন্ধ কৰি থৈছে। তেখেতসকলে কি পকেটত পইচা ভৰাবলৈ ৰাস্তাৰ কাম কৰি আছে নেকি? যেতিয়া আমাৰ মামা আহিছিলে এই ৰাস্তাটোৰে, ভয়তে এক গাড়ী বালা পেলাই দিছিল। এইটো মানে ঠিকাদাৰৰ মানে ট্ৰেক্টৰক ভৰ্তি আনি এক গাড়ী বালা পেলাইছিলে। যিয়ে মই কৈছিলোঁ যে আমি ৰাস্তাটো ল'ৰা ছোৱালীখিনি অন্তত স্কুলত যাব পৰা কৰি দিয়ক, সি মোক নামাতিলে উত্তাই দিব গৈছিল। তেতিয়া মই কৈছিলোঁ যে ঠিকাদাৰজনক মাতি আনি বাথেন কাটি দিম, এবাৰ কাম কৰিব আহিলে যিকোনো উপায়েৰে আমি ৰাস্তা ঠিক কৰি দিয়ক। আমি খোৱা পানীও পোৱা নাই, যিবিলাক আমাৰ চাপ্লাই পানী দিয়ে আমাৰ চৰকাৰী, এই ৰাস্তাটোৰ কাৰণে পোৱা নাই। আজি 6 মাহ ধৰি বন্ধ কৰি থৈছে, ল'ৰা ছোৱালীবোৰ স্কুলত যাব নোৱাৰে। সেইবিলাকৰ স্কুটি এতিয়া 2জনী ছোৱালী বাগৰি গৈছে কলেজত অহা ছোৱালী। মই নলবাৰী টাউনৰ পৰা আহিছোঁ। হয়, কেনেকুৱা অসুবিধা হৈছে ৰাস্তাটো? কেনেকুৱা অসুবিধা হৈছে আপোনালোকে দেখিছে, কেনেকৈ কি হ'ল? এতিয়াতো দুৰ্ঘটনা হ'ল আপোনাৰ আগতে। তেতিয়াতো সেইকাৰণেতো কামটো কৰিব লাগে। চৰকাৰে কি ক'ব, কি আহ্বান কৰিব? আহ্বানটো জনাইছোঁ আৰু ভাল হ'ব লাগে। আমাৰ বিটিআৰ গ্ৰুপটোত মানে যিখিনি মানে কি আমাৰ 5 বছৰৰ ভিতৰত হ'ব লগা কামখিনি কৰিবলগীয়া আছিল তেখেতসকলৰ, সেইখিনিতো কাম এতিয়া সম্ভৱপৰ একো হৈ উঠা নাই। আৰু
আমি এতিয়ালৈকে গম পোৱা মতে মিনি ছুইজাৰলেণ্ডৰ কথাখিনি যিহেতু কৈছিলে তেখেতে আমাৰ প্ৰমোদ বড়ো মহাশয়দেৱে BTR চিফ তেখেতে ক'ত মিনি ছুইজাৰলেণ্ড কৰিব পাৰিলে একোতো মিনি ছুইজাৰলেণ্ড আমি দেখুওৱা নাই মিনি ছুইজাৰলেণ্ড হ'ব লাগিলে কি হ'ব লাগে আধাৰকৰ সেইখিনি তেখেতে আজি একো কৰিব নোৱাৰিলে আৰু গতিকে আপোনালোকে আজি আমাৰ ইয়াতে আহিছে উপস্থিত হৈছে এই ৰাস্তাটো এতিয়ালৈকে হোৱা নাই কাৰণ এইটো ৰাস্তাৰ বাৰম্বাৰ আমি বহুতো আবেদন নিবেদন কৰিছিলোঁ অলৰেডি 8 বছৰ আগত এটা ইয়াতে আমি মানে প্ৰতি ঘৰে পইচা তুলি কিনে মাটি পেলাইছিলোঁ তাৰ আজি জানো পঞ্চায়ততো মই দিয়ে আছোঁ দি থকা অৱস্থাতো আজি 5 বছৰ হৈ গ'ল আজি তোমাৰ ভোট দি ইফালে EJP চৰকাৰক হাতীতে দিওঁ তুতুপুৰি ঘৰটো অহা নাই ঘৰ নাই পেঞ্চনো নাই আৰে বুঢ়া মানুহক দে আজি 5 বছৰ 10 বছৰ হৈ যাচ্ছে কাৰ্যকাল চলে যাচ্ছে এখন টকলে মই ঘর নাই পাইছি না अगर पेंशन नहीं पाई पर्यंत सरकार गिलाके हमरा बनाए राखी ये सरकार हमदर के देखते नहीं आसे कठोर देखते नहीं आसे सरकार पर एको पा नहीं सरकारी घर पा नहीं ना पा लेटिंग ना पा ओंडो ना पा शिक्षक ना पा एको पा नहीं ना पा अकल एतियान এই যোৱা বছৰ জানুৱাৰী পৰা চাউল দিয়া পাছে কিয় পোৱা নাই আপোনালোকে যোগাযোগ কৰা নাই নেকি কৈছো নাই হা वार्ड में যেটো কইবলে কৈছে হেতুকে কইছে না খালি वार्ड मेंबर গৰাকীক জনাইছিল নে জনাইছো কি কয় তেওঁ আকৌ আহিব নহয় ডকুমেন্ট দিয়ক আকৌ কৈছে আপোনালোকৰ ডকুমেন্ট দিয়ক ডকুমেন্ট দিও ডকুমেন্ট হে পলাই থয়নে কিমান বছৰ হ'ল আপোনাৰ ইয়াতে বাস কৰা 20-25 বছৰ হ'ল ইয়াত ভোটটো দিয়ে দিও তেওঁ বুলিও নাই পোৱা না পোৱা মানে দিবলে মন যাচ্ছে প্ৰত্যেক মানুহে লেটিং পাছে আমিতো কমসে কম লেটিং এটা পাব লাগে লেটিং এটা নাপাওঁ আকৌ যেতে অন্ডো পাওঁ ৰাইজৰ লগত যেতে দৈ যায় তাৰ লগতে গুচি যাওঁ সেইফালেও নাপাওঁ আৰু পিছদিনাখনতো চেঞ্চৰে গম পোৱা নাই ন ৰাস্তা যে গাটা হৈছে কি আছে ধুনীয়া কৰি গৈছে আৰু যিদিনাখন এই মানে তেতিয়া বৰষুণ আহা নাই আৰু গাটা মাৰি থৈ দিছে আৰু এই 4 দিন 5 দিন আগতে এয়া ঠিকাদাৰৰ মহৰি চাগে আহিছে এখন ট্ৰেক্টৰত অকণমান মাটি আনিছে আনি কিনি মাৰি থৈ দিছে তাতে মই কৈছো কি ল'ৰা ছোৱালীবিলাকে 5জন 6জন পৰি গৈছে ইয়াতে তোমালোকে এইখিনি ভাল কৰি দিয়া একদম পাৰ আনি দিলে হৈ যায় কিন্তু সিহঁতে একদম পাৰ মোক কৈছে মই আহি আছো কিন্তু তেখেতেও আছিল মোৰ লগত তেখেতেও কৈছে তাৰপিছত কৈছে কি মই আহি আছো অকণমান দেৰি কৰি আহি আছো এনেকৈ কৈছে আমি ৰখিয়ে থাকিলোঁ কিন্তু নাই ট্ৰেক্টৰ লৈ গুচি গৈছে মুখ্যমন্ত্ৰী যোৱাৰ পিছত আৰু তেওঁলোকৰ কাণসাৰ নাই আৰু এই গাঁওখন যেতিয়া বানপানী হ'লে ৰাস্তাৰ বানত প্লাবিত হয় লগতে কি হয় মানে আৰু আমাৰ বহু ধৰণৰ পানীত হান নচা হৈ যায় আৰু মানুহখিনি বহুত দুৰ্ভিক্ষত ভুগিবলগীয়া হয় লগতে আৰু কথা হ'ল কি বানপানী যেতিয়া যোৱাৰ পিছত এতিয়া বৰ্তমান খৰাঙৰ দিনত ৰ'দ দিলে ৰাস্তাটো ধূলি হয় আৰু বৰষুণ দিলে বোকা হয় আৰু যেতিয়া ইলেকশ্যন আহিলে মন্ত্ৰী মহোদয় আহিব বা মন্ত্ৰী মহোদয় দলীয় কোনোবা সাংগুৰ পাংগুৰ নেতা আহি পেলাই আমাক প্ৰতিশ্ৰুতি দিয়ে যে এই বছৰ আপোনালোকৰ গাঁৱৰ ৰাস্তাটো বনাই দিম আৰু ৰাস্তাটো সিহঁতি দেখি পিনি কয় ৰাস্তাটো ইমানেই বেয়া এইবাৰ আমাক ভোট দিয়ক আকৌ আমাক জিকাৰ পিছত আমি আপোনালোকৰ ৰাস্তাটো বনাই দিম কিন্তু সেইবোৰ প্ৰতিশ্ৰুতিয়ে হৈ গ'ল সেইটো আৰু আমাৰ মানুহবিলাক অনগ্ৰহ অঞ্চলত এনেকুৱা এটা ৰাস্তাৰ পৰা আমাৰ ল'ৰা ছোৱালীবোৰ কেনেকৈ টাউনত পঢ়িবগৈ আমাৰতো হেঁপাহ আছে আমাৰ গাঁৱৰ পৰা এজন ভাল প্ৰশাসনিক বিষয়া উলিয়াবলৈ ডাক্তৰ ইঞ্জিনিয়াৰ বনাবলৈ আমাৰতো খুব আছে আমাৰতো হেঁপাহ আছে আমি ভাবিছিলোঁ কি চেগুন গছ ৰুইছিলোঁ চেগুন গছৰ পৰা আমি নিশ্চয় উপকাৰ পাম ঘৰ দুৱাৰ ৰাস্তাই পদূলি সকলোখিনি কিন্তু নাপালোঁ বিধায়কে আজি 10 বছৰ হ'ল আমি দুবাৰকৈ ভোট দি জীয়াইছোঁ বিধায়ক হিচাপে জিকুৱাইছিলোঁ কিন্তু তেখেতে আমাক কোনো চকু মেলি নাচালে প্ৰতিশ্ৰুতি নিশ্চয় দিছিলে 5 বছৰ আগতে কোৱা আছিলে কিন্তু আজি 10 বছৰ হৈ গ'ল তেখেত আকৌ অহা নাই বা কালি অহা কথা আছিলে নাহিলে হয়তো লাজো পাব পাৰে তেখেতে গতিকে আমি তেখেতক অনুৰোধ কৰিছোঁ আমাৰ ৰাস্তাটো দিব লাগে আমাৰ সুবিধাৰ কাৰণে পানী সমস্যা ছাৰ আমাৰ এনেকুৱা আছে যে আমাৰ যিটো পানী আমাক দিব লাগিব সন্ধাৰাৰ পৰা এইটো পানী আমি নাপাওঁ পানী 200 লিটাৰৰ ভিতৰত আমি 100 কেতিয়াবা 50 লিটাৰ পাওঁ এনেকুৱা পানীটোত এই নাদৰ লেতেৰা পানী গা ধুই আমাৰ ল'ৰা ছোৱালী চবেই বেমাৰ হৈ থাকে খোৱা পানীটো কেতিয়াবা খোৱা পানীটো যদি এটা টিউবৱেল আছে তাতে আইৰণ পানীটোৱে খাই পেলাই থাকোঁ
টিউবৱেলটোত পানী আছে, এটা টিউবৱেল আছে অকল আমাৰ দিয়া আছে, সেইটোৱে পানী আছে আৰু পানী নাই ক'বলৈ গ'লে। আপোনালোকৰতো ইয়াত ৱাটাৰ চাপ্লাই আছে? 2টা ৱাটাৰ চাপ্লাই আমাৰ ইয়াত আছে। যে যিটো ল'ৰা পানী চলাই থাকে তাক ক'লে সেইটো বেয়া হৈছে বুলি কৈ আৰু আমাৰ বোকা পানী ওলাই থাকে, দিলে একেবাৰে বোকা পানী। কেতিয়াবা দিলে বোকা পানী আমাৰ 10-20 মিনিটমান বোকা পানী আহে, তাৰপিছত চাফা পানী আহোঁতে ভৰাওঁতে পানীটো বন্ধ কৰি দিয়েহি। আজিলৈকে আমাৰ বৃদ্ধ পেঞ্চনৰ নাই, অৰুণোদয় নাই, মোৰো নাই, আৰু চৰকাৰ ঘৰত নাই পোৱা, লেট্ৰিন নাই পোৱা। অনলাইন কৈছোঁ আমি এইবোৰ একো সুবিধা পোৱা নাই। আৰু চাওক ৰাস্তা পদূলি আমাৰ নাই। বাৰিষা হ'লে আপোনাক কৈছোঁ ইমানটো লোকে ক'বলৈ গ'লে লাজৰ কথা। বহুত মেখেলা ওপৰলৈ দাঙি আমি খোজকাঢ়ি পানীত পৰি যাব লাগে। ইয়াত গৰ্ভৱতী নাই হ'লেও আমি কিছুমানে ইয়াতে ঘৰতে পানী বাৰিষা হ'লে ডাক্তৰ নাহে, গাড়ী নাই, ৰাস্তা পদূলি নাই, তেনেকৈ কিছুমান মৰি যায়গৈ। তাৰমানে আমাৰ এই 2 নং ৱাৰ্ডত 2 নং কৰি এতিয়া মই ক'লোঁ যে হেৰি 3-4 বাৰমান গ'লোঁ আৰু জব কাৰ্ড নাই বুলি ক'লে, জব কাৰ্ডটো বোলে ঘৰৰ লগত যাব বুলি কৈ দিলে। তাৰপাছত আকৌ পইচা সোমাইছে বুলি কৈ একাউণ্টত চাবলৈ গৈছিলোঁ, নাই একাউণ্টত পইচা নাই সোমা। আৰু তাত গ'লোঁ, তাত কৈছে বোলে এতিয়া নাপাওঁ নহয়। কিমান বাৰ তো ভোট দি আৰু জিতি গ'লে আৰু আমাকতো নোচোৱাই হ'ল। কিবা কিবি আঁচনি পাইছে নাই আপুনি? ক'ত আছে, ক'ত পোৱাই নাই, একোৱে নাই পোৱা। বৃদ্ধ পেঞ্চন পায় নেকি? এইটো পাইছোঁ, হেৰি 1250 টকাটো পাওঁ। সেইটো পাইছে? অঁ। অৰুণোদয়? অৰুণোদয় এইটো হেৰিত নাই। আৰু বেলেগ কিবা আঁচনি পাইছে? নাই নাই। গেছ আছে নাই আপোনালোকৰ? নাই। কিহত বনাই খায়? চৌকাত, জুইত, হেৰি খৰিত। নিশ্চয়কৈ আপোনালোকে শুনা পালে বা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়ায়ো এয়া মন দি শুনক। প্ৰকৃতাৰ্থত এই চৰকাৰখনে ৰাইজৰ উন্নয়ন কৰিব পাৰিছেনে, নে সেয়া কেৱল ভাষণৰ ফুলজাৰিতে এয়া সীমাবদ্ধ হৈ আছে? গতিকে ভাষণৰ ফুলজাৰি বা আস্ফালন কৰিয়ে চমক দিবলৈ চেষ্টা কৰাতকৈ ৰাইজৰ প্ৰকৃতাৰ্থত উন্নয়ন কৰক। ৰাইজৰ উন্নয়নহে, সৰ্বাংগীন উন্নয়নহে বিজেপি চৰকাৰৰ লক্ষ্য আৰু উদ্দেশ্য হোৱা উচিত। এনেকৈ কেৱল ভাষণবাজি কৰি থাকিলেই নহয়, প্ৰকৃতাৰ্থত গ্ৰাউণ্ডত কি হৈছে সেয়া আপোনালোকৰ দৰে নেতাবোৰে আজি অনুভৱ কৰিবলৈ চেষ্টা কৰক।